আঁঠু কঢ়ালে গাৰ্লছ হোষ্টেলৰ ছাত্ৰীয়ে এই চেহেৰাটো ভালদৰে চিনি লওক দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত মাজনিশা শিল দলিওৱা ধুৰন্ধৰটো এইটোৱেই ছাত্ৰী নিবাসৰ তলত গাৰ কাপোৰ খুলি কলেজীয়া ছাত্ৰীক অশ্লীল অংগী ভংগী দিয়া লম্পটটো এইটোৱেই নাম বিপ্লৱ দাস থাকে দুলীয়াজানৰ এ টাইপ অইল আৱাস কলনীত এই বিপ্লৱ দাসক লৈয়ে শনিবাৰে নিশা দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সন্মুখত এই উত্তপ্ত পৰিস্থিতি ছাত্ৰীসকলে কাণত ধৰাই আঁঠু কঢ়াই থোৱা এই চৰিত্ৰহীন বিপ্লৱে কি কাম কৰে সেয়া শুনিলে খঙে হয়তো চুলিৰ আগ পাবগৈ পাৰে আপোনাৰো আমি নকওঁ শুনক হোষ্টেলৰ নিবাসীৰ মুখেৰে এজন ল'ৰা আহি পিনে সদায় আমাৰ মানে 11টা 10:30 11টা 12টা এনেকুৱা ওচৰত আহি পিনে পাছফালৰ পৰা গৈ পিনে মানে শিলগুটি দলিয়াই আৰু শিলগুটি দলিয়াই পিনে মানে ছোৱালীখিনিয়ে যদি তাক চাই তেতিয়া মানে সি অশ্লীল ইংগিত দেখায় পেনৰ চেইন খুলি তাৰ প্ৰাইভেট পাৰ্ট দেখাব বিচাৰে এদিন বা দুদিন নহয় প্ৰতি সপ্তাহতেই এবাৰ বা দুবাৰ মাজনিশা আহি বিপ্লৱ দাসে ছাত্ৰী নিবাসটোৰ ছাত্ৰীসকলক দিয়ে অশালীন ইংগিত দলিয়াই শিলগুটি দীৰ্ঘদিন মনে মনে সহ্য কৰি আহিছিল ছাত্ৰীসকলে কিন্তু শনিবাৰে মাজনিশা ধৈৰ্যৰ বান্ধ ছিগিল সাহস গোটাই একত্ৰিত হৈ নিবাসী ছাত্ৰীসকলে স্থানীয় ৰাইজৰ সহযোগত হাতে লোটে কৰায়ত্ব কৰিলে বিপ্লৱ নামৰ এই লম্পটটোক আগতে যেতিয়া আহে তেতিয়া মানে লাইট চাইট অফ কৰি দিয়ে ভয়ো খায় ছোৱালীখিনিয়ে যিহেতু তাক মানে চাই আছে চবেই চাই পিনে এজনী মানে মেমক মানে ফোন কৰি পিনে ছাৰকো ফোন কৰিলে আৰু তাৰপিছত বয়স হোষ্টেলৰ ছাৰে মানে ক'লে যে বয়স হোষ্টেলৰ ল'ৰাখিনি আহি পিনে দুজনমান গোটেইখিনি গোট খাই পিনে আহি পিনে এই চাইডে যোনটো ফালে আমাৰ মানে হোষ্টেলৰ পাছফালে যোনটো আহে সেইটো চাইডে মানে আৰু এটা ৰাস্তা আছে আৰু সেইডোখৰ যিহেতু অকণমান হাবিমূৰীয়া জেগা তাৰপিছত সি মানে কি ল'ৰাকেইটা অহা গম পাই পিনে সি আগলৈ অকণমান মানে খোজকাঢ়ি গৈ আছে তাক মানে আগচি ভেটাই ধৰি পিনে সুধিছে ক'ত যায় মেলে তাৰপিছত সি মানে এক্টিং দেখাইছে যে সি ফোনত কথা পাতি আছে বুলি তাৰপিছত গোটেই ল'ৰাখিনি আহি পিনে তাক ধৰিলে আৰু ওচৰৰ মানুহখিনিও ওলাই আহিলে কিন্তু বেপৰুৱা বিপ্লৱে প্ৰথমে স্বীকাৰেই নকৰে নিজৰ ভুল বপুৰাই হেনো 4চকীয়া বাহন লৈ গাৰ্লছ হোষ্টেলৰ পাছফালে প্ৰস্ৰাৱ কৰিবলৈহে আহে তেখেতক কৈছো যে আমি বহক আৰু কাণত ধৰক আৰু কি কাৰণে আহিছিলে সি কৈছে যে পেচাব কৰিবলৈ আহিছো পেচাব কৰিবলৈ কোনোবাই ইমান দূৰৰ পৰা আমাৰ হোষ্টেলৰ পাছফালে পেচাব কৰিব সেইটো অসম্ভৱ কথা 1 ঘণ্টা ধৰি মানুহতে পেচাব কৰে আৰু ইমান এসপ্তাহৰ মূৰে মূৰে ছোৱালীবিলাকক আৰু আমাৰ এক্সাম টাইম আমি কিমান কষ্টত আমি ৰাতি ৰাতি হোৱা নাই আমি কিমান কষ্ট আমাক ন্যায় লাগে আমি FIR দিম আমাক মুঠতে ন্যায় লাগে সি যাতে ওলাই আহিব নাপায় কাণত ধৰাই আঁঠু কঢ়াই বেচৰম বিপ্লৱক বাৰুকৈ এশিকনি দিলে দুলীয়াজান মহাবিদ্যালয়ৰ এইসকল ছাত্ৰীয়ে আহিল আৰক্ষী জব্দ কৰিলে AS06Z 7683 নম্বৰৰ এখন SUV 500 বাহন নিশাই থানালৈ লৈ যোৱা হ'ল বিপ্লৱ দাসক মহাবিদ্যালয় কৰ্তৃপক্ষই বিচাৰিছে আৰক্ষী প্ৰশাসনৰ সহযোগিতা দাখিল কৰা হৈছে এজাহাৰ আমাৰ নিৰাপত্তা ব্যৱস্থাটো আমাৰ নিজৰ যিটো নিৰাপত্তা ব্যৱস্থা সেইটো আমি আৰু বৃদ্ধি কৰিবলৈ বা ইয়াতকৈ কটকটীয়া কৰিবলৈ চেষ্টা কৰিম লগতে পুলিচ প্ৰশাসন আৰু অসামৰিক প্ৰশাসন সকলোৰে সহযোগিতা আমি কামনা কৰি আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আনিম এনে নিৰ্লজ্জ মানসিকতাৰ লোকক কি শাস্তি দিলে উচিত হ'ব সেয়া আইন আদালতে বিচাৰ কৰিব কিন্তু ছাত্ৰী নিবাসটোত ভৱিষ্যতে যাতে কোনো দম্পতে এনে অভব্য কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ এতিয়াৰে পৰা সতৰ্ক হৈ থাকিব লাগিব দুলীয়াজানৰ পৰা শৈলেন গগৈ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত ইমার্জেন্সি মধুক মানে একদম দুগুলা আমি একদম একেবারে দুগবং মানে হ্যাঁ কোসে না কি গাখের তুইনেছে না বে ngom বারে বারে বে ngom নগিয় সুল তুলু যে বে এবার নহয় দুবার ako ngom lumbay ko nang lubidan de ngobok han tarang puto baya lao ko na do do ya Ram